গহপুৰৰ অসম অৰুণাচল প্ৰদেশ সীমান্তৰ দৈমালুত অনুষ্ঠিত বড়ো সাহিত্য সভাৰ আজি অন্তিম দিন বড়ো জনগোষ্ঠী আৰু চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ বিভিন্ন জনগোষ্ঠীৰ সংস্কৃতি বিনিময়েৰে 22 জানুৱাৰীৰ পৰা আৰম্ভ হোৱা বড়ো সাহিত্য সভাত উদুলি মুদুলি পৰিৱেশে বিৰাজ কৰিছে আজি মুকলি সভাত অংশ ল'ব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে বিটিসি প্ৰধান হাগ্ৰামা মহিলাৰী অৰুণাচলৰ মুখ্যমন্ত্ৰী প্ৰেমা খাণ্ডু বিশিষ্ট সাহিত্যিক এছে দৰ্জে থংচি অসম সাহিত্য সভাৰ সভাপতি পৰমানন্দ ৰাজবংশীকে ধৰি অসম আৰু অৰুণাচল প্ৰদেশৰ কেইবাগৰাকী মন্ত্ৰীৰ লগতে সাহিত্যিকে আজি অসম আৰু অৰুণাচলৰ সাংস্কৃতিক বিনিময়েৰে বৰ্ণিল হৈ পৰিছে দৈমালুৰ বাকৰি দৃশ্য আমি দেখুৱাইছো এই মুহূৰ্ততে সুন্দৰ দৃশ্য এদৰে বাৰে ৰহনীয়া কৃষ্টি সংস্কৃতিৰে সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হৈছে আমাক আৰু অধিক জনাব আমাৰ সাংবাদিক ৰমেন বৰাই হয় গহপুৰ অসম অৰুণাচল সীমান্তৱৰ্তী দৈমালু অঞ্চলত বিভিন্ন জাতি জনগোষ্ঠীৰ কলা সংস্কৃতিৰ প্ৰদৰ্শনেৰে মুখৰিত হৈ পৰিছে আৰু কেমেৰা পাৰ্চন ৰকেট দেউৰীয়ে দেখুৱাব ইয়াত যিহেতু যথেষ্ট সংখ্যক দৰ্শকে ভিৰ কৰিছে আৰু বৰ্তমান যি ইয়াতে বড়ো জনগোষ্ঠীৰ লগতে অসম অৰুণাচলৰ বিভিন্ন জাতি জনগোষ্ঠীৰ যি সাংস্কৃতিক নৃত্য প্ৰদৰ্শন কৰা হৈছে লোকনৃত্য প্ৰদৰ্শন কৰা হৈছে আৰু মই কেমেৰা পাৰ্চন ৰকেট দেউৰীক দেখুৱাবলৈ অনুৰোধ কৰিছোঁ যিহেতু বৰ্তমান যি মঞ্চত এটি অৰুণাচল প্ৰদেশৰ মিকিৰ জনগোষ্ঠীৰ এটি নৃত্য প্ৰদৰ্শন কৰা হৈছে আৰু এইদৰে আমি যি বড়ো সাহিত্য সভাৰ যি অধিৱেশনত যি জাতি জনগোষ্ঠীৰ যি কলা সংস্কৃতিৰ সংমিশ্ৰণ হৈছে সেয়া আমি দেখুৱাবলৈ চেষ্টা চলাইছোঁ আৰু আজি বড়ো সাহিত্য সভাৰ অন্তিমটো দিন ৰমেন বৰা ধন্যবাদ আৰু উদুলি মুদুলি হৈ পৰিছে এতিয়া দৈমালুৰ পথাৰ